ইয়া চাওক আমাৰ গাঁৱৰ মানুহ বডি দেখুৱাইছে বহুত আছে অঁ আপুনি গুটি সিঁচি দিয়ে নে নিজে নিজে প্ৰত্যেক বছৰ ওলায় ন প্ৰত্যেক বছৰ দেখোঁ প্ৰত্যেক বছৰ ওলায় ভাত খালে কি হয়নো কি পদ ভাত খায় একেবাৰে বুঢ়া বুঢ়াবোৰ কাটিব একদম মাজৰ দুইটা যেনে ঘৰ টানি অঁ এইবোৰ বুঢ়াই প এইবোৰ চব একো নাই এঘাৰটা 47 পিয়াজ চুকা ৰোড কিবা পিলান মোবাইল চাই থাকা কি লওঁ কি নলওঁ লাগিছে পঢ়িবৰ কাৰণে মই কিতাপ এখন ল'লোঁ তাৰপিছত চিলেট এখন লৈ যাওঁ বোলো এই যাদু খেল পাতিছোঁ যাব দেই আজি আজি নমস্কাৰ গুড মৰ্ণিং সুপ্ৰভাত মই যদুমণি গগৈ আপোনালোকে চাই আছে যদুমণি লাইফষ্টাইল ব্লগ ইয়া চাওক আমাৰ গাঁৱৰ মানুহ বডি দেখুৱাইছে বহুত আছে অ' এই ন পইচা পিন্ধিলে ডিঙিত কি হয় অ' পইচা আহি থাকে ন হয় এতিয়া নৌহাৰত বহুত পইচা আছে নৌৱে মোক দেখুৱাব এতিয়া এই দেখুৱাওকচোন কিমান পইচা আছে আপোনাৰ ন সেই নহয় চোলাটো কেলৈ পিন্ধা নাই এতিয়াতো গৰম নাই হোৱা ৰাতিপুৱা অঁ ন বহুত পইচা আছে পইচা দেখুৱাবলৈ লৈছে এইফালে মানুহবোৰে খুব চাইছে বহুত পইচা এই ন উলিয়াই দেখুৱাই দিয়ক সিহঁতক দেখুৱাই দিয়ক এনেই দেখুৱাই সিহঁতি বিশ্বাস নকৰিব নহয় এয়া চাওক এয়া দেখিলে কিমান পইচা আৰু আছে উঠিব কষ্ট লৈ লওক আজিৰ দিনটোত মোৰ লগত কি হ'ব এইখিনি আপোনালোকে চাব এতিয়া মই গৈ আছোঁ ৰাংঢালি সেই মিণ্টু দাক আনিবলৈ যিজন মানুহ আমাৰ কাম কৰিছে আৰু মই যাওঁ কিতাপ এখন আনিবলৈ মই চলোৱা গাড়ীখনৰ পিছৰ চিটটোত আহিলেহে মই চলোৱা গাড়ীখনৰ পিছৰ চিটটোত আছে এই মিণ্টু দাকে মই আনিবলৈ গৈছিলোঁ আৰু গৈছিলোঁ মই ডক্টৰজনৰ ওচৰত অকণমান মোৰ সমস্যা এটা আছিলে সেই সমস্যাটো দূৰ কৰিলোগৈ কথা পাতিলোঁ আৰু এইফালেদি স্কুলৰ ল'ৰা ছোৱালী আহি আছে ক'ৰবাতে পৰিমগৈ নহ'লে ব'লক আমাৰ গাঁৱলীয়া ৰাস্তাই নকয় এতিয়াও নাই খোৱা অঁ আমাৰ একদম মেথাটো গৰম হৈছে এটা কাজিয়া হ'ল কালি তাৰপিছত সেই আলোচনা কৰি আছোঁ কেনেকৈ কি হয়গৈ ইয়াক খালিছোঁ এই আমাৰ গাঁৱতে ডাঙৰ মানুহজনৰ লগত টকাটকি বেয়া পাইছে মোক তই বোলে এনেকৈ ক'ব নালাগে নহয় মই আছোঁহি এই ললিতাৰ ঘৰত ললিতাক নিব লাগিছোঁ অলপ বোৱা হ'ল তাৰপিছত একদম ধুনীয়াকৈ হেৰি খালি কাটি পিনি তাৰমানে হেৰি মেলামেলিকৈ নাথাব একদম ডাইৰেক্ট ঢকুৱাত সোমোৱাব ঢকুৱাত মানে মেলামুলিকৈ লৈছে তাৰ জালটো উৰি যায় এতিয়া আপুনি কি বস্তু দিছে সেই ডাঙৰ বুঢ়া বুঢ়া পাতলি তাৰপিছত এই জালটো উৰি যায় বস্তুটো এই সি আপোনালোকৰ ঘৰত দেখিছোঁ দেই তেনেকৈ কাৰোবাৰ ঘৰত এজোপা দুজোপাহে থাকে আপোনালোকৰ ঘৰত একদম সাংঘাতিককৈ আছে গোটেই ভাং গৈছে মৌ ঘূৰাই গৈছেগৈ একদম শিলাহি এইবোৰ চব কিমান ভাং গছ দেখিলে আপুনি গুটি সিঁচি দিয়ে নে নিজে নিজে প্ৰত্যেক বছৰ ওলায় ন প্ৰত্যেক বছৰ দেখোঁ প্ৰত্যেক বছৰ ওলায় মানুহটোত কওঁ ভাত খালে কি হয়নো কি পদ ভাত খায় এয়া মানুহকেইটা কামত লগালোঁ মানে ললিতা আৰু মিণ্টু দাক সেইটো ঘৰত ভাত পানী খাই বৈ আহিছে মই খোৱা নাই ঘৰলৈ গৈ খাওঁগৈ কিন্তু কি ক'ব বহুত গালি ঘৰত আমাৰ ঘৰৰ সেই চিলিণ্ডাৰটো শেষ হৈ থাকিলে মোক মায়ে কৈ আছে চিলিণ্ডাৰটো ভৰা বুলি মোৰ হ'ল পইচা থাকিও নথকা নিচিনা হৈ আছে এতিয়া পইচা 5,500 টকা এটা মই আনক দিবলৈ আছোঁ দিবলৈ বহুতক দিব আছোঁ কিন্তু সেই ইহঁতসকলৰ মানুহৰ কথা কোৱাই নাই
বিপদ এনেই বিপদ হৈ আছে আকৌ বিপদৰ ওপৰত বিপদ ন বাগানে কাটি 10টা মান এ মা হাই বিলাহীটো হাই তাত দুই তিনজন দিব ৰাতিপুৱা ভাতটো খালো হে কি কি কলখন ঘৰত আছে বাঁহখিনি সেই ঘৰলৈ নিবলৈ কৈছে সেই চোতাললৈ থপিয়াই কৈ কোনোবাই 2টা লৈছে কোনোবাই 3টা লৈছে কোনোবাই 4টা লৈছে ল ল ল ল ল ল বোলো মই এই আমি 2টা চন্দ্ৰকলা আহিলে আমি 2টা সেই বাঁহ কাটোগে দেই এইবিলাক বৰ্তাই বাঁহ কাটিলে তাক মামানটো থাকিব লাগিব একদম মাজৰ মাজত ফাকৰবোৰ কাটিব লাগিব শুকানবোৰ মানে বুঢ়াবোৰ এই বৰ্তা একেবাৰে বুঢ়াবোৰ কাটিব একদম মাজৰ মাজত দুইটা যেনেকৈ হ'ল টানি এইটো বুঢ়াইব এইটো মাজৰ কাটিব দেই এই বৰ্তা এই পুখুৰী ফালে অহা এইকেইটা কাটি দিয়কচোন বুঢ়াকেইটা তই সেই জেওৱা কিনাও সেই বুঢ়াবোৰ কাটি দিয়ক এইফালে বৰ্তাই কুকুৰ গা ধুৱাব এতিয়া পুৰা দূৰলৈ মাৰি দিয়ক এইবোৰ চব একো নাই দেখিলে কুকুৰা হাতত একো গুচি আহিব এতিয়া আমি বাঁহ কাটি আছোঁ এই বাঁহজোপাত এৰি নিচক আচলতে এনেকৈ ধৰিলে কাণত পানীহে সোমায় ভালকৈ ধৰি মেলি লাহে ধীৰে ধুৱাব লাগে চাবোন তাবোন মাৰি মই জেৰুৱাৰ বাঢ়ি পেলাই আহিছোঁ আছোঁহি বতাৰ ভিতৰ ফালে আছে 11:47 পিয়াজ চুকা ৰ'দ উপায় নাই কিছুমানে ধুনীয়াকৈ বহি আছে আৰামছে ঘৰত আমাৰ এয়া অৱস্থা নকৰিলেও নহয় বিৰাট গৰম থাকিব নোৱাৰা গৰম সঁচাকৈ দেই গছবোৰ আজি মৰম জাগিছে গছবোৰ সঁচাকৈ আমি কাটি পেলাওঁ ন আকৌ সেই গছৰ তলতে আমি জীয়াব লওঁ গৰমৰ কাৰণে লৈ ল চোলাটো খুলিব পৰা নাই আমি 2টা গোটে এই নহয় নহয় এই দিয়া গৰম পানী মোৰ পিঠিত পৰিলে চেলিয়াই পেলাব আকৌ এই পিঠিটো এই গৰম উঠি আছে গৰমত গৰম পানীখন ঢালি দিলে হ'ব না খালি কেলাব কিবা কৃষ্ণ দেই কিবা পিলা নেকি লগাইছে নিব লগাই চক মানুহজনী লগাই কেনিবা লগাইছে মানুহজনী লগাই চক গধূলিকা ভাল মই এজেগাত পইচা ল'লোঁ এজেগাত মোৰ কথা বা কথা জেঠ বা জেঠ কেলে মই য'ৰ পৰা হ'লেও তোমাক দিম কৈছোঁ দিম মোক খালি ঘূৰাই দিব লাগিব বুলি আকৌ মোক এসপ্তাহ পিছত ঘূৰাই দিম মই য'ৰ পৰা হ'লেও লৈ দিম তাৰমানে মই এজেগাত ফোন কৰিলোঁ অথনি পেলাই লৈ যাবি বুলি কৈছে গধূলি পৰা লৈ যাবি পইচা 500-1000 লাগে মোবাইল চাই থাকা টকলা হৈ যাব বোলা ইমান চুলি নালাগে সেই ককাই খান্দিব ককা চাবা নেকি
অঁ আপোনালোকে দেখিলে মই চুলি কাটিলোঁ পপা আৰু ভাগিনক। ভাল হৈছে বেয়া হৈছে এইখিনি নকওঁ, চুলি কাটি দিলোঁ সিহঁতক। মই বাঁহকেইটা আনি দিম বাৰু। এই বাঁহবোৰ আমি বৰ্তা মই কাটিছিলোঁ আৰু বৰ্তা এইফালে খুটি জোঙালি আছে, পাই খাই গৈছে গৰমত। আৰু দুটামান আছে আনোগৈ আৰু এইখিনি বৰ্তাই চেও দি খুটি বনাব দেই। 3:45 গা পা ধোৱাই নাই, সেই ৰাতিপুৱা ধুলোঁ বাৰু। আৰু মই যাবলৈ ওলাইছোঁ গমাৰি বাগানলৈ দৰৱ আনিবলৈ বুলি। ধুনীয়াকৈ বহি ল'লোঁ চকীখনত। বৰ্তমান মই আছোঁ সেই গমাৰি সাৰৰ দোকানখনত। গমাৰিতে এখন ধুনীয়া ডাঙৰ 3 মহলৰ সাৰৰ দোকান আছে। অলপমান দোকানী নিচিনা লাগিছেনে? পইচা 1000 টকা লৈ আহিছোঁ, কি লওঁ কি নলওঁ লাগিছে। বাগানলৈ বস্তুখিনি লৈ মই আকৌ আহিলোঁ বেলেগ এখন দোকানলৈ। ভাগিনটোৰ বাবে সেই অকণমানি কিবাকিবি কাৰণে পঢ়িবলৈ, কিবাকিবি কাৰণে নহয় পঢ়িবৰ কাৰণে মই কিতাপ এখন ল'লোঁ। তাৰপিছত চিলেট এখন লৈ যাওঁ বোলো, চক দুডালমান সৰু ল'ৰাই পঢ়িব। অঁ এই হেৰি কৰিব দাদা, একেলগতে এনেকৈ বান্ধি দিব কাগজ এনেকৈ। মই সুবিধা একো লৈ নাহিলোঁ। কাঠ পেঞ্চিল কি কয় এনেকৈ চিলেটত লিখে যে পেঞ্চিল। অঁ চক পেঞ্চিল দিব লাগিব চাগে অলপ, হয় নি? অঁ কিবা কাঠ পেঞ্চিল, অঁ বগা বগা। এতিয়া ঘৰ পঞ্চিছে, মানে ঘৰ পালোহি। আৰু বৰ্তাই এখন জেৰুৱা উলিয়াই লৈছোঁ। আৰু সেই বাগানত পাত ছিঙা নহয়, কাম কৰি থকা সেই ললিতা আৰু মিজুদাক নিমন্ত্ৰণ কৰিলোঁ ঘৰলৈ। এতিয়া আমি এইখিনি যাম বাগানত দৰৱ মাৰিবলৈ। সাৰ নহয় দৰৱ। আজি আমাৰ তাত হেৰি যাদু খেল পাতিছোঁ, যাব দেই আজি দেই। আনিগৈ আপোনাক মাতিবলৈ কৈছিলে। অঁ নামঘৰত। অঁ আপোনালোকৰ কাৰণে বেছি নহয়, 50 টকা 60 টকা 70 টকা। আমি পাই গ'লোহি বাগান দৰৱ মাৰিবলৈ বুলি। এই বাগানখনত মাৰিম মহ চাহি ভিটামিন এনেকৈ। আমাৰ এই সৰু ল'ৰাকেইটা ৰ'ব কি দৰৱ স্প্ৰে কৰিম। এইটো ইফকো কিবা কিবি, আৰু এইটো ৰ'ব ব্লেক টাইগাৰ, আৰু এইটো মহৰ দৰৱটো এনেকুৱাটো এক্ট 150 থাইমেথক্সম 25 WG, আৰু এইফালে এইটো যাব না ভাই।
ভিডিঅ' বনাবা দেই ন ভিডিঅ' ভালকৈ বনাবা এতিয়া দেই বলক স্পিয়া লওক বাগানখন অলপমান দৰৱ মাৰিলোঁ অলপমান নহয় 1 স্পিয়া আপোনালোকক দেখুৱালোঁ আৰু বাকী এখন 2খন আৰু এতিয়া সময় হ'ল ৰাতিৰ 9:28 আৰু মই আছোঁ এইফালে পথাৰৰ মাজত মোৰ লগত কোনো নাই মোৰ পিছফালে আছে মটৰচাইকেলখন আৰু মই জানেনে কিমান কষ্ট কৰিবলগীয়া হয় ভিডিঅ' আপলোড কৰিবলৈ উপায় নাই বহুত কষ্ট চবতকৈ মোৰ অসুবিধাটো হ'ল একেবাৰে ভিডিঅ' আপলোড কৰাটো এয়া পিছফালে যিটো ঘৰ দেখিছে এইটো আমাৰ ঘৰ আৰু মই বৰ্তমান চোতালত আছোঁ লাইটবিলাক জ্বলি আছে অলপ মানে কি আৰু লাইটবিলাক জ্বলি থাকিলে এটা কথা ভালো আৰু বেয়াও ভাল এইটো কাৰণে কৈছোঁ আপুনি বাহিৰলৈ আহিলে কোনোবা সাহস নকয় মানে আহিবলৈ চোৰ তোৰ বেয়া মানুহ কিবা কিবি চববিলাক দেখি থাকোঁ নহয় জানো প্ৰথম কথা হ'ল চোৰে পোহৰ ভাল নাপায় আন্ধাৰ ভাল পায় ভাল মানুহে পোহৰ ভাল পায় বেয়া মানুহে পোহৰ ভাল নাপায় কি বুজিলে আৰু মই বৰ্তমান ঘৰত আছোঁ আৰু দিয়ক প্ৰমাণটো আপোনালোক দেখাব লাগিব নহ'লে ভাবিব কি ঘৰত মাক নাই বাপেকটো আছে অকলে সি ওলট হৈ গৈছে